জেলৰ পৰা ওলাই পুনৰ নামিল ফিল্ডত এবাৰ চুৰৰ টাৰ্গেট পাভ মাছ চুৰি পাভ মাছ বিক্ৰী কৰি থাকোঁতেই ৰাইজৰ লপাথপাত দুই কভাইত চুৰক গোলাঘাটৰ টুকালি চাৰ্কুলত থকা উইংগাৰ ষ্টেচনত সংঘটিত হ'ল এই ঘটনা পুৱাই দেখা গ'ল প্ৰায় 50জনীয়া লোকৰ এটা জুম দুটা চুৰক ঘেৰি ৰাখিছে লোকসকলে নিচাসক্ত দুই চুৰৰ অনৰ্গল কথা বতৰা বুধবাৰে জেলৰ পৰা মুকলি হৈছিল মইনা শইকীয়া আৰু প্ৰকাশ তাঁতী দেখাৰ কথা আছে নহয় চুৰে নেৰে চুৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি স্বভাৱ মৰিলে লগত যায় এই চুৰ দুটাও ব্যতিক্ৰম নহয় আৰু ইয়াৰ ঘৰ ক'ত নাজানো মই কালি ওলাইছো আৰু ই কেতিয়া ওলালে জেলৰ পৰা নাজানো তই জেলৰ পৰা কেতিয়া ওলালি মই কালি ওলাইছোঁ তই কালি ওলাইছ কালি ওলাই আৰম্ভ কৰিলি মোৰ তাত চাইন আছে মোৰ হেৰি আছে মোৰ চব এড্ৰেছ আছে কালি জেলৰ পৰা ওলোৱাৰ পিছদিনাই এখন উইংগাৰৰ পৰা 1 কাৰ্টুন পাভ মাছ চুৰ কৰি বিক্ৰী কৰি আছিল দুই কভাইত চুৰে ইফালে পাভ মাছৰ কাৰ্টুন চুৰি হোৱাৰ পিছত মালিকে ৰাইজৰ সহায়ত হাতে লুটে ধৰে এই দুই চুৰক 3টা বজাত ইয়াত জমজম চুপাৰত মাছ আহিছিলে মোৰ 10 কাৰ্টন আৰু 1 কাৰ্টন চুৰ হৈ গ'ল মোৰ আকৌ কাষ্টমাৰ এজনকে তাহাঁতি লৈ বিকিছিল কাষ্টমাৰ আপোনাৰ পাভ আহিছে বিকিছিল কাৰোবাক কিনিলে কিনোতে দেখে দুজন ওলালে আৰু তাৰ পিছতেই ৰাইজে উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়ে চুৰ দুটাক উল্লেখ্য যে বহুদিন ধৰি এই চুৰ দুটাই দিন দুপৰতে সংঘটিত কৰি আহিছিল চুৰি কাৰ্য এটা চিনিব ভীম বুলি কয় এনি টাইম অসভ্যালি কথা পাতে দিনত থাকিব নোৱাৰে গধূলিও থাকিব নোৱাৰে খালি বেয়া মান মাৰি থাকে অশান্তি দম দিবলৈ আহে বস্তু জবৰদস্তিকে লাগে গোলাঘাটৰ পৰা অভিজিত নাথৰ ৰিপৰ্ট প্ৰথম খবৰ